নমস্কাৰ লাইভ আৱাৰ ষ্টুডিঅ'ত মই ৰশ্মিতা আজিৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে স্বাস্থ্য সেৱা উৎসৱ ৰাজ্যৰ 1252 স্বাস্থ্য সেৱা কেন্দ্ৰত এই সেৱা উৎসৱ পালন 21খন জিলা হাস্পতাল 16খন মহকুমা সিভিল হাস্পতাল 205খন সমূহীয়া স্বাস্থ্য কেন্দ্ৰ 1010খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি মূল্যায়নৰ বাবে এই উৎসৱ পালন কৰা হৈছে মূল্যায়ন হ'ব স্বাস্থ্য বিভাগৰ মানৱ সম্পদ আৰু সেৱাৰো জিলা হাস্পতাল মহকুমা সিভিল হাস্পতাল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ সেৱা উৎসৱত সামৰি লোৱা হ'ব ৰাজহুৱা স্বাস্থ্য সেৱাৰ মান উন্নত কৰাই লক্ষ্য এই উৎসৱৰ মেডিকেল কলেজ আৰু জিলাৰ জ্যেষ্ঠ বিষয়াই কৰিব মূল্যায়ন 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে স্বাস্থ্য সেৱা উৎসৱ য'ত স্বাস্থ্য সেৱাৰ সৈতে জড়িত সকলৰ সৈতে সংগতি ৰাখি এই বিশেষ উৎসৱৰ আয়োজন কৰা হৈছে অৰ্থাৎ স্বাস্থ্য খণ্ডত যাতে পৰিৱৰ্তন সাধিব পাৰে ৰাজ্যৰ 1252 স্বাস্থ্য সেৱা কেন্দ্ৰত এই সেৱা উৎসৱ পালন কৰা হৈছে লগতে জিলা হাস্পতাল 21খন 16খন মহকুমা সিভিল হাস্পতাল 205খন সমূহীয়া স্বাস্থ্য কেন্দ্ৰ 1010খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি মূল্যায়নৰ বাবে এই উৎসৱ মূল্যায়ন হ'ব স্বাস্থ্য বিভাগৰ মানৱ সম্পদ আৰু সেৱাৰো আৰু এই মুহূৰ্তত আমি শিৱসাগৰলৈ গৈছো স্বাস্থ্য সেৱা শিৱসাগৰত কেনেদৰে আয়োজন কৰা হৈছে যেটো মূল্যায়ন কৰা হ'ব এই আন্তঃগাঁথনি আমি প্ৰদীপ আপোনাৰ পৰা জানিব বিচাৰিছো শিৱসাগৰৰ যেহেতু স্বাস্থ্য দিৱসৰ আয়োজন কৰা হৈছে ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰৰ আন্তঃগাঁথনি মূল্যায়ন হ'ব শিৱসাগৰত ক'ত আপুনি উপস্থিত আছে স্বাস্থ্য সেৱাৰ খণ্ডৰ প্ৰতি কেনে ধৰণৰ তাত শিৱসাগৰৰ আয়োজন কৰা হৈছে এই উৎসৱৰ হয় ৰশ্মিতা শিৱসাগৰটো প্ৰথমবাৰৰ বাবে এই স্বাস্থ্য সেৱা উৎসৱ আজিৰ পৰা 8 এপ্ৰিললৈকে উদযাপন কৰা হ'ব আৰু শিৱসাগৰ জিলাৰ মুঠ 31খন চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰত এই উৎসৱে সামৰি ল'ব আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ অতি স্বাস্থ্যৰ ক্ষেত্ৰখনত অন্যতম প্ৰাণকেন্দ্ৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্থিত আছো এই অসামৰিক চিকিৎসালয়টো এই উৎসৱৰ আচলতে ব্যৱস্থা কৰা হৈছে কি ধৰণে আচলতে এই উৎসৱটোৱে কি দিশ সামৰি ল'ব সেই বিষয়ে আমি জানিম এই ক্ষেত্ৰত আমাৰ কাষত আছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক আছে ডক্টৰ মাখন কলিতা হেজৰে ৰাজীৱ পাঙ্গিং আছে আপুনি প্ৰশিক্ষণো লৈছিলে এই উৎসৱৰ সন্দৰ্ভত প্ৰশিক্ষণো লৈছিলে আচলতে কি দিশ সামৰি ল'ব কি ব্যৱস্থা কৰা হৈছে আমাৰ যি স্বাস্থ্য সেৱা উৎসৱ পোনপ্ৰথম আমাৰ অসমত আৰম্ভ হৈছে এয়া ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম আৰু গোটেই অসমৰ লগতে আমাৰ শিৱসাগৰত মুঠতে 31খন স্বাস্থ্য কেন্দ্ৰৰ এই উৎসৱত সাঙুৰি লোৱা হৈছে আৰু আমাৰ বিশেষকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয় ইয়াৰ অন্যতম আৰু আমাৰ যি এই স্বাস্থ্য উৎসৱ ইয়াৰ মূল উদ্দেশ্য হ'ল আমাৰ যি স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে যি আমাৰ স্বাস্থ্য সেৱা গুণগত মানদণ্ডৰ স্বাস্থ্য সেৱা যাতে আমি মানুহক আমি ৰাইজক প্ৰদান কৰিব পাৰোঁ তাৰে প্ৰধান উদ্দেশ্য লৈ পেলাই এই স্বাস্থ্য উৎসৱ আৰম্ভ কৰা হৈছে এতিয়া অধীক্ষক আছে শিৱসাগৰ জিলাখন স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা কিন্তু আন্তঃগাঁথনি বহুত উন্নত কৰিবলগীয়া আছে মই এই উৎসৱ আৰম্ভ হোৱাৰ সময়তে জানিব বিচাৰিম যে অসম চৰকাৰেও জানক কথাটো শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বৰ্তমান কিমান কি অভাৱ হৈ আছে চিকিৎসকৰ কথাটো প্ৰথমেই আহিব কিমান কি খালী আছে এই বিষয়ে জানিব বিচাৰিম যিহেতু আমি এই উৎসৱৰ যোগেদি যিহেতু আন্তঃগাঁথনি সকলো উন্নত কৰাৰ লক্ষ্য গতিকে এইখিনি জনাবচোন কিমান কি অভাৱ আছে আমাৰ এই অসামৰিক চিকিৎসালয়খন 1984 চনতে স্থাপন কৰা হৈছে তাৰ পিছতে আমাৰ মাজে ইয়াৰ আন্তঃগাঁথনিৰ উন্নতিৰ কাৰণে PWD বিল্ডিং ডিভিজনৰ ফালৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা কিছু কাম কৰি অহা হৈছে মাজে বা আমিও ইয়াত কিছু কাম কৰিছোঁ নিজাববীয়াকৈ কিন্তু তথাপিও আমাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত অকণমান শিথিলতা আছে যিহেতু আমাৰ ইয়াতেও এতিয়াও কিছু টিংখিনি আমাৰ সলাবলগীয়া হৈ আছে আমাৰ বৰ্তমান চিকিৎসকৰ চিকিৎসালয়খনত যথেষ্ট কম ৰোগী অনুপাতে কাৰণ এইখন 200 বেডেড হস্পিটেল আৰু এতিয়া আমাৰ 300 বেডেড হস্পিটেললৈ উন্নীত কৰা হৈছে যিহেতু উন্নীত কৰা সেই পৰিমাণত আমাৰ চিকিৎসক যথেষ্ট কম আমাৰ এতিয়াও 8টা মেডিকেল এণ্ড হেল্থ অফিচাৰ 1 পদ খালী আছে 2টা ছিনিয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰ পোষ্ট খালী আছে এটা আয়ুৰ্বেদিক ডক্টৰৰ পোষ্ট খালী আছে সৰ্বমুঠ 11টা পোষ্ট আমাৰ এতিয়া চিকিৎসালয়খনত খালী আছে গতিকে আমাৰ স্বাভাৱিকতে আমাৰ চিকিৎসকসকলৰ অকণমান দায়িত্ব বা কামৰ লোডটো প্ৰত্যেকজন চিকিৎসকৰ বাঢ়িছে
গতিকে এইটো আমি চৰকাৰলৈ পঠিয়াইছোঁ লিখিতভাৱে আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ ফালৰ পৰা লিখিছোঁ বিষয়বিলাক আচলতে এই উৎসৱে সামৰি ল'ব নেকি বা এই বিষয়বিলাকো সামৰি ল'ব এই উৎসৱে সেই দিশবিলাকো সামৰি ল'ব কাৰণ সেইটো আমাৰ বাহ্যিক যিখিনি মূল্য নিৰূপক মানে এক্সটাৰ্নেল ইভালুৱেটৰ এক্সটাৰ্নেল এছেছৰ যিখিনি আহিব তেখেতসকলে এইখিনি নোট ডাউন কৰি লৈ যাব লৈ গৈ চৰকাৰক অৱগত কৰাব এই আমাৰ কিখিনি তেওঁলোকে কম পাইছে বা কিখিনি আমাৰ লেকিং আছে সেই লেকিংখিনি তেখেতসকলে বিচাৰ বিশ্লেষণ কৰি পেলাই লৈ যাব লৈ গৈ চৰকাৰক অৱগত কৰিব গতিকে আমি লাভৱান হ'ম এই নিশ্চিতভাৱে আপোনালোক শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এই পৰিৱেশ দেখুৱালে প্ৰদীপে আৰু সমান্তৰালভাৱে চিকিৎসকসকলে জনাইছে বা স্বাস্থ্যসেৱাৰ সৈতে জড়িত সেইসকল লোকে ইতিমধ্যে জনাইছে যে কি সুবিধা বা কি অসুবিধাৰ তাত সন্মুখীন হয় ৰোগীসকলে গতিকে এনেধৰণে স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি মূল্যায়নৰ বাবে এই উৎসৱৰ আয়োজন কৰা হৈছে আজিৰ পৰা 3 দিনীয়াকৈ পালন কৰা হ'ব এই উৎসৱ স্বাস্থ্য বিভাগৰ মানৱ সম্পদ আৰু সেৱাৰো মূল্যায়ন কৰা হ'ব এই উৎসৱৰ জৰিয়তে আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ আজি বিজেপিৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱস 1980 চনত প্ৰতিষ্ঠা হৈছিল বিজেপিৰ দেশজুৰি প্ৰতিষ্ঠা দিৱস পালন কৰিব দলটোৱে অসম বিজেপিয়েও হাতত লৈছে বিভিন্ন কাৰ্যসূচী বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী মুখ্য অতিথি হিচাপে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপিৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱস 1980 চনত প্ৰতিষ্ঠা হৈছিল বিজেপিৰ দেশজুৰি প্ৰতিষ্ঠা দিৱস পালন কৰিব দলটোৱে অসম বিজেপিয়েও হাতত লৈছে বিভিন্ন কাৰ্যসূচী বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ আয়োজন হৈছে মুখ্য অতিথি হিচাপে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চাকৰি শেষ হ'বলৈ বাকী আছিল এমাহ পিছে লোভ সামৰিব নোৱাৰি এছআই চাৰ সুমাল ৰঙাঘৰত নগাঁৱত দুৰ্নীতি নিবাৰকৰ জালত পৰিল আৰক্ষী বিষয়া লোভে পাপ আৰু পাপে মৃত্যু নগাঁৱত তেনে ঘটনাই পুনৰ সংঘটিত হ'ল নগাঁও সদৰ আৰক্ষী থানাত উপ পৰিদৰ্শক ৰূপে কৰ্মৰত সুৰজ উল হক নামৰ এগৰাকী আৰক্ষী বিষয়াক 15,000 টকা উৎকোচ লোৱা অৱস্থাতে হাতেলতে ধৰিলে দুৰ্নীতি নিবাৰকৰ দলে জানিব পৰা মতে এক গোচৰৰ মীমাংসাৰ নামত আৰক্ষী বিষয়াগৰাকীয়ে 15,000 টকা উৎকোচ বিচাৰিছিল উৎকোচৰ নামত নগাঁও আৰক্ষী চাউনীত থকা চৰকাৰী আৱাসতে আদায় দিবলৈ কৈছিল সুৰজ উল হকে ইয়াৰ পিছতে অভিযোগকাৰীৰ পক্ষই দুৰ্নীতি নিবাৰকক এই বিষয়ে অভিযোগ প্ৰদান কৰে বুধবাৰে নিশা প্ৰায় 10 বজাত নগাঁও আৰক্ষী চাউনীৰ চৰকাৰী আৱাসত আদায় লওঁতেই হাতেলতে ধৰা পেলাই দুৰ্নীতি নিবাৰকৰ দলে নিশাই আৰক্ষী উপ পৰিদৰ্শক সুৰজ উল হকক গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ আনে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত টিয়ক আৰক্ষীৰ জালত পৰিছে কিশোৰী ধৰ্ষণকাৰী ট্ৰাক চালক শোণিতপুৰৰ ঠেলামৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত বাবুল কুমাৰ ৰয়ক ধৰ্ষণৰ বলি হৈছিল এগৰাকী 15 বছৰীয়া কিশোৰী 24 মাৰ্চত সংঘটিত হৈছিল এই জঘন্য ঘটনাটি 24 মাৰ্চৰ নিশা টিয়কৰ লাহদৈগড়ত বাছৰ বাবে ৰৈ আছিল কিশোৰীগৰাকীয়ে 9 দিনৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ অভিযুক্তক কাজা হৈছে চাগে কাজা হৈ পেলাই সেই দুজন ছোৱালী মাইনৰ ছোৱালী ঘৰৰ পৰা পলাই আহিলে পলাই অহাৰ পিছতে আপোনাৰ হাইৱেতে বাছত গৈ থকা অৱস্থাতে এই গোৱালপাৰা যাম বুলি ভাবি পেলাই হাইৱে ওলাই আহিলে তাৰপিছতে আপোনাৰ এখন ট্ৰাক চালকে তাক দেখা পালে অকলে দেখা পাই তাক ক'ত যাব বুলি সোধা পোছা কৰোঁতে ছোৱালীজনী ক'লে মই গোৱালপাৰা যাম তেতিয়া ট্ৰাকৰ চালকে ক'লে আমিও গোৱালপাৰালৈ গৈছে তো আমাৰ লগত যাব পাৰিব বুলি ক'লে তাৰপিছত ছোৱালীও কনভিন্স হৈ গৈছে তাৰপিছত ট্ৰাকত উঠি পেলাই সেই ট্ৰাক চালকৰ লগত গুচি গ'ল গৈ পেলাই যেতিয়া আধা ৰাস্তা বাটত আপোনাৰ কাজিৰঙা পালে এই কাজিৰঙা ক'ৰবা ৰিজাৰ্ভতে ট্ৰাকটো ৰখাই পেলাই তাক ৰেপ কৰিলে বুলি ক'লে কেইবাৰমান 2-3 বাৰ ৰেপ কৰিছে বুলি ক'লে তাৰপিছত লৈ গৈ পেলাই তাৰপিছতে যেতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্ট পালে সোমালে তেতিয়া ছোৱালীজনীৰ কাৰণে ড্ৰপ কৰি পেলাই তাক হেৰি যাব দিলে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত IPLৰ এখন উত্তেজনাপূৰ্ণ খেলত পাঞ্জাব কিংছৰ হাতত 5 ৰানত পৰাস্ত হ'ল ৰাজস্থান ৰয়েলছ প্ৰথমে বেট ধৰি পাঞ্জাব কিংছে 20টা অভাৰত 4টা উইকেট হেৰুৱাই 197 ৰান সংগ্ৰহ কৰে ইয়াৰ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 20 অভাৰত 7টা উইকেট হেৰুৱাই 192 ৰান কৰিবলৈ সক্ষম হয় ৰাজস্থান ৰয়েলছৰ খেলুৱৈ অসম সন্তান ৰিয়ান পৰাগে 11টা বলত 20 ৰান সংগ্ৰহ কৰে মাত্ৰ 5 ৰানত ৰাজস্থান ৰয়েলছে পৰাস্ত হ'বলগীয়া হোৱাত বিমুখ হৈ উভতিল ৰাজস্থান ৰয়েলছৰ অনুৰাগী
এগৰাকী আনহাতে 8 এপ্ৰিলত বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ দ্বিতীয়খন মেচ আহিছিলে কিন্তু আমি 50+ এটা আশা কৰিছিলো কিন্তু আশাটো নহল আৰু যিও নহওক নেক্সট টাইম চাও কি হয় আমি আশা আছো নেক্সট টাইম আৰু 8 তাৰিখত খেলা আছে এইটো চাও কি হয় আমি আশাবাদী আছো 50+ হ'ব লাগে নেক্সট খেলত ৰাজস্থানকে ছাপোৰ্ট কৰিছো ভাল খেলিছেও ভাল সবতকে ভাল লাগিছে ৰিয়ান পৰাগে আজি বহুত মানে কম সময়ৰ ভিতৰতে 20 ৰান বনাইছে আনলাকি আউট হৈ গ'ল ইফালে বাটলাৰো আনলাকিভাৱে আউট হৈছে কিন্তু আদাৰৱাইজ খেলখন মানে যিমানখিনি বিচাৰিছিলো তেনেকাই হৈছে হেৰিয়ে অকণমান বেছিকে ৰান বনাই দিলে কাৰণে মানে আমাৰ বেয়া হ'ল ৰাজস্থানৰ কাৰণে আৰু হোপফুলি 8 তাৰিখে ডেফিনেটলি হোপ কৰি আছিলো চাগে আজি এটা 50 এটা কৰিব পাৰিব না আমি এক্সপেক্ট কৰি আছিলো 50 এটা কৰিব কিন্তু বাট আনলাকি বাট হি ট্ৰাইড ইজ বেষ্ট লেভেল বেষ্ট সবতকে ভাল ই ফিল্ডিং খুব ভাল কৰিছে আজি ফিল্ডিং ভাল কৰিছে কমসে কম মানে 10-15 ৰান মান ধৰক আপোনাৰ ইফালে বচাই দিছে ভাল লাগিলে হয় আহিছিলো বহুত আশাৰে আহিছিলো জিকিও ধুনীয়া হৈছে বহুত ভাল হৈছে পইচা হৈছিল মেচ হৈছে আৰু ভাবিছিলো জিকিম বুলি আহিছিলো আশা লৈ কিনে ৰিয়ান পৰাগে 50 মাৰিব বুলি ভাবিছিলো নহ'লে আৰু বেড লাগ আৰু কি কৰিব খেলটো চাই বহুত ভাল লাগিছে বহুত ভালে হৈছে কিন্তু মানে ৰিয়ান পৰাগৰ পৰা বহুত আশা কৰিছিলো তাৰ হোম গ্ৰাউণ্ড হয় ভাল খেলিম বুলি ভাবিছিলো কিন্তু যি হওক যোনে ভাল খেলিছে সি জিকিছে আশা কৰিছো নেক্সট আমি জিকিম নেক্সট 8 তাৰিখ আছেই খেল এইটো আমি জিকিম বুলি আশা কৰিছো আৰু ৰিয়ান পৰাগে খুব ধুনীয়া চান্স পাইছিলে আশা কৰিছিলো ভালকে কেৱল লোকেল ল'ৰা হয় আৰু আজি অত দিনৰ পৰা খেলাই নাই ভালকে কিন্তু লোকেলি ক'বলৈ গ'লে কি কয় ৰিচেণ্টলি গুৱাহাটী ক্লাবৰ খেলিছিলে যে আই থিংক তো এটা ধুনীয়া মাৰিছিলে আশা কৰিছিলো এইটো কাৰণে আহিছিলো বহুত দূৰৰ পৰা আহিছো মই লখিমপুৰৰ পৰা আহিছো একজেক্টলি জছমিলত মাৰিলে নহ'ব কিন্তু ইয়াত ইমান হেভি হাই ভল্টেজ প্লে কিবা খেল আছিলে ন তো মাৰিলে ডেফিনেটলি ভাল আছিলে আশা কৰিছিলো নহ'ল আৰু কি ক'ম এতিয়া আশা ভাগি গ'ল ভালে খেলিছিল তেখেতে অলপ আৰু খেলি দিলে অলপ আৰু আমাৰ উৎসাহটো বেছি হ'ল হয় তেখেতে যদি আমাৰ গুৱাহাটীৰ সন্তান অলপ ভাল খেলিলে আমাৰ অলপ ভাল লাগিলে হয় যিকি নহওক ভালে খেলিছে বৰ্তমান অসমৰ সন্তান আমাৰ ভাল আমি গৌৰৱ কৰিছো আৰু বৰ্ষাপাৰাত IPLৰ খেল চলি থকাৰ সময়তে এগৰাকী কণমানিয়ে পঞ্জাৱ কিংছৰ স্বত্বাধিকাৰী তথা বলিউড অভিনেত্ৰী প্ৰীতি জিন্টাৰ সৈতে ছেলফি গ্ৰহণৰ মুহূৰ্ত অভিনেত্ৰীগৰাকীৰ নিৰাপত্তাৰক্ষীয়ে প্ৰথমে বাধা প্ৰদান কৰিছিল যদিও দৰ্শকৰ সৈতে একেলগে বহা প্ৰীতি জিন্টাই কণমানিটিক কাষলৈ মাতি আনি ছেলফি উঠে খবৰ হিচাপ মাত্ৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড 67+ crore viewers, India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200+ reporters, 67+ crore viewers, India's largest news network, News 18 Network. +1,200 reporters, 67+ crore viewers, India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200+.
পৰৱৰ্তী খবৰ পশ্চিমবংগৰ বক্সিৰহাটৰ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ 8খনকৈ দোকান প্ৰায় 30 লক্ষাধিক টকাৰ সামগ্ৰীৰ ক্ষয়ক্ষতি নিশা প্ৰায় 1 বজাত সংঘটিত হ'ল এই অগ্নিকাণ্ড গোলাগঞ্জ আৰু পশ্চিমবংগৰ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই এতিয়ালৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ পুনৰবাৰ জনাইছো পশ্চিমবংগৰ বক্সিৰহাটত বিধ্বংসী অগ্নিকাণ্ড য'ত সম্পূৰ্ণৰূপে জাহ 8খনকৈ দোকান প্ৰায় 30 লক্ষাধিক টকাৰ সামগ্ৰীৰ ক্ষয়ক্ষতি নিশা প্ৰায় 1 বজাত সংঘটিত এই অগ্নিকাণ্ড গোলাগঞ্জ আৰু পশ্চিমবংগৰ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ স্পষ্ট হোৱা নাই এফালে বাহবাৰীটো ভয়ংকৰ অগ্নিকাণ্ড বৰপেটা ৰোডৰ সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল দুটাকৈ বাসগৃহ অগ্নিকাণ্ডত বিস্ফোৰণ হয় গেছ চিলিণ্ডাৰৰ প্ৰতাপ মণ্ডল নামৰ এজন লোকৰ ঘৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত প্ৰায় 7 লক্ষাধিক টকাৰ সা সম্পত্তিৰ ক্ষয়ক্ষতি থাপনা দিয়া চাকিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে সন্ধিয়া চাকি দি প্ৰতিবেশীৰ ঘৰলৈ ফুৰিবলৈ গৈছিল পৰিয়ালটো স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই বৰপেটাৰ বাহবাৰীটো আন এক ভয়ংকৰ ঘটনা সংঘটিত হয় য'ত 7 লক্ষাধিক টকাৰ সা সম্পত্তিৰ ক্ষয়ক্ষতিৰ আশংকা কৰা হৈছে সন্ধিয়া চাকি দি প্ৰতিবেশীৰ ঘৰত ফুৰিবলৈ যোৱাৰ পিছতেই এই চাকিৰ পৰাই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে স্থানীয় ৰাইজৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে ঘৰত নাছিলে বেলেগ ঘৰত বহি আছিল গেছ ধৰাই সন্ধিয়া দিছে চাকি ধৰাইছিল চাকিৰ পৰা গেছত লাগিছে চব গৈছে আজি বিজেপিৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱস 1980 চনত প্ৰতিষ্ঠা হৈছিল বিজেপিৰ দেশজুৰি প্ৰতিষ্ঠা দিৱস পালন কৰিব দলটোৱে আজি বিজেপিৰ প্ৰতিষ্ঠা দিৱস 44 সংখ্যক প্ৰতিষ্ঠা দিৱস বিজেপিৰ আৰু নতুন দিল্লীৰ এই দৃশ্য আমি দেখুৱাইছো দেশজুৰি দলটোৱে পালন কৰিব 44 সংখ্যক প্ৰতিষ্ঠা দিৱস 1980 চনত স্থাপন হোৱা বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচী নতুন দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আৰু সমুদ্ৰ আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱসৰ য'ত উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সমগ্ৰ দেশতে আজি বিজেপিৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন আৰু গেৰুৱা পতাকা গেৰুৱা টুপি পিন্ধি এনেদৰে প্ৰতিগৰাকী সদস্যই আজি অংশগ্ৰহণ কৰিছে প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত এয়া কেতবোৰ দৃশ্য আমি দেখুৱাইছো নতুন দিল্লীৰ মুছলমান হোৱাৰ বাবে বিজেপিয়ে সন্মান নিদিব বুলি ভাবিছিল কিন্তু সেই সন্মান পোৱাত মই বৰ সুখী পদ্মশ্ৰী সন্মান লাভৰ পিছতে কৰ্ণাটকৰ শিল্পী শাহ ৰছিদ কাদ্ৰীয়ে ধন্যবাদ দিলে প্ৰধানমন্ত্ৰী মোদীক ইউপিএ চৰকাৰৰ দিনত মোক পদ্ম সন্মান নিদিলে বিজেপিয়ে মোক পদ্ম সন্মান জচাত মই বহুত সুখী বুলি তেওঁ মন্তব্য কৰে আৰু পদ্মশ্ৰী সন্মান লাভৰ পিছতে কৰ্ণাটকৰ শিল্পী শাহ ৰছিদ কাদ্ৰীয়ে এনেধৰণে মন্তব্য আগবঢ়ায় ধন্যবাদ জ্ঞাপন কৰে তেওঁৰ প্ৰধানমন্ত্ৰী মোদীক ইউপিএ চৰকাৰৰ দিনত তেওঁ জচা হোৱা নাছিল এই সন্মান কিন্তু মুছলমান হোৱাৰ পিছতো তেওঁ এই সন্মান লাভ কৰাৰ পিছত তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে বিজেপিয়ে মোক পদ্ম সন্মান জচাত মই বহুত সুখী বুলি তেওঁ মন্তব্য আগবঢ়ায়
क्या मैं वीज़ा करवाना चाहता हूँ। मेरे पीरियड में 5 साल तक अप्लाई करा, नहीं हुआ। उसके बाद मैं खामोश बैठ गया कि बीजेपी गवर्नमेंट कही है हमको नहीं देती, मगर आप मेरा ख्याल गलत साबित करके मेरे को चुने, उसके लिए बहुत बहुत धन्यवाद। और इफाले केंद्रीय गृहमंत्री अमित शाहे पद्म सन्मान लाभ কৰা বিশিষ্ট লোকসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে। আৰু এনেদৰে মত বিনিময় কৰিছে পদ্ম সন্মান লাভ কৰা বিশিষ্ট ব্যক্তিসকলক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে তেওঁলোকৰ সৈতে সাক্ষাৎ কৰে আৰু সাক্ষাৎ কৰি মত বিনিময় কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গোচৰ লতাশিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কুৰ্মীৰ বিৰুদ্ধে অধিবক্তা তাইজুদ্দিন আহমেদে তাজমহলক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এজাহাৰ তাজমহল কুতুব মিনাৰ ভাঙি দিয়াৰ কথা কৈছিল কুৰ্মীয়ে তাজমহল কুতুব মিনাৰ ভাঙি মন্দিৰ বনাব লাগে বুলিও কৈছিল ৰূপজ্যোতি কুৰ্মীয়ে আৰু তাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে লতাশিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অধিবক্তা তাইজুদ্দিন আহমেদে তাজমহলক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এই এজাহাৰ তাজমহল কুতুব মিনাৰ ভাঙি দিয়াৰ কথা কৈছিল কুৰ্মীয়ে নিজৰ দৰমহাৰ এটা মাহৰ দৰমহা নিজৰ এটা বছৰৰ দৰমহা দি মন্দিৰ নিৰ্মাণ কৰিবলৈ তেওঁ আগ্ৰহী বুলি উল্লেখ কৰিছিল আৰু তাৰ পিছতেই বিৰোধী বা শাসক পক্ষ তেওঁলোকৰ প্ৰতিক্ৰিয়াসমূহ ব্যক্ত কৰিছিল তাজমহল কুতুব মিনাৰ ভাঙি মন্দিৰ বনাব লাগে বুলি কোৱা ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এনেদৰে এতিয়া এজাহাৰ দাখিল কৰা হৈছে অধিবক্তা তাইজুদ্দিন আহমেদে দাখিল কৰিছে এজাহাৰ সম্পদ বুলি তেওঁ জানিব লাগিছিলে ভাৰতৰ সম্পদ যেতিয়া ধ্বংসৰ কথা কয় নিঃসন্দেহে এইটো এটা ৰাষ্ট্ৰদ্ৰোহী কথা এণ্টি নেশ্যনেল বুলি আমি এজাহাৰত উল্লেখ কৰিছোঁ এজাহাৰত তেনেকৈ কোৱা হৈছে যে কমিউনেল এজ ৱেল এজ এণ্টি নেশ্যনেল ষ্টেটমেণ্ট গতিকে তাজমহল আমাৰ ভাৰতৰ গৌৰৱ হয় সপ্তম এটা আশ্চৰ্য বিশ্বৰ এইটো আজি তাজমহলৰ কাৰণে গোটেই বিশ্বই ভাৰতক জানে তো নেশ্যনেল হেৰিটেজ ইট ইজ প্ৰটেক্টেড বাই the ancient monuments and archaeological sites and remains in 1958 গতিকে এইটো যেটো স্টেটমেন্ট দিছে এইটো আমি ধিক্কাৰ জনাইছো আৰু এইটো আইনৰ আওতাত আনি উপযুক্ত ধাৰাত গোচৰ ৰুজু কৰি তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে বুলি আমি দাবী জনাইছো ইয়াতে তেওঁ ষ্টেটমেন্টটো দিছে ভাবিছিলে এইটো কমিউনেল এটা ষ্টেটমেন্ট হ'ব এটা কমিউনিটিক টাৰ্গেট কৰি কৈছে কিন্তু সেইটো কমিউনেল ষ্টেটমেন্ট হয় নে নহয় সেইটো যেটো এটা কোনো ধৰ্মীয় উপাসনাস্থলী নহয় মই ভাবো এইটো কমিউনেল ষ্টেটমেন্টত কৰি এইটো ৰাষ্ট্ৰদ্ৰোহী গতিকে ৰাষ্ট্ৰদ্ৰোহীৰ গোচৰত তেওঁক দোষী সাব্যস্ত কৰিব লাগে এইটো মই সেইটোৱে বিচাৰিম তেওঁ এণ্টি নেশ্যনেল ষ্টেটমেন্ট এটা দি পেলালে গতিকে মই তেনেকৈ বিচাৰিম যে ৰাষ্ট্ৰদ্ৰোহী গোচৰত তেওঁক মানে গ্ৰেপ্তাৰ কৰিব লাগে ইতিমধ্যে গোচৰটো পঞ্জীয়ন হৈছে গোচৰটো পঞ্জীয়ন হোৱা নাই যোৱাকালি দিয়া হৈছে আমি এফআইআৰখনৰ লগত তেওঁৰ যিটো ষ্টেটমেন্ট আছিলে ষ্টেটমেন্টৰ চিডি এখনত দি দিছোঁ গতিকে আশা কৰিম নিশ্চিতভাৱে কেছটো ৰেজিষ্টাৰ কৰা হ'ব তাৰপিছত তদন্ত ক্ৰমে বিহিত ব্যৱস্থা ল'ব বুলি মই বিশ্বাসী আৰু বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গোচৰ লতাশিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কুৰ্মীৰ বিৰুদ্ধে এজাহাৰ অধিবক্তা তাইজুদ্দিন আহমেদে তাজমহলক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে এজাহাৰ তাজমহল কুতুব মিনাৰ ভাঙি দিয়াৰ কথা কৈছিল কুৰ্মীয়ে তাজমহল কুতুব মিনাৰ ভাঙি তাত মন্দিৰ বনাব লাগে বুলিও কৈছিল ৰূপজ্যোতি কুৰ্মীয়ে আৰু এবছৰ বিধায়কৰ দৰমহা তেওঁ দান দিম বুলি উল্লেখ কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে কি কৈছিল আকৌ এবাৰ শুনো আহক ভাঙি তাতকে ডাঙৰ বিশ্ব সভ্যতকৈ ধুনীয়া আৰু মন্দিৰ এটা তাত নিৰ্মাণ হওক বিশ্বতকৈ চবতকৈ ধুনীয়া তাত আমাৰ ইউনিচেফে হওক তাত অকল গিনিছ ৱৰ্ল্ড ৰেকৰ্ডে কেৱল নহয় তাত এনেধৰণৰ মন্দিৰ নিৰ্মাণ হওক পৃথিৱীৰ কোনো ডাঙৰ অন্য একো অনুষ্ঠান নোহোৱা নিচিনা এটা অনুষ্ঠান তাত গঢ় দিয়ক মই বিচাৰিছো আৰু মই বিধায়ক
হিচাপে মই কথা দিছোঁ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মোৰ যিটো বিধায়ক মই দৰমহা পাওঁ তাৰ পৰা মই এবছৰৰ টকা সম্পূৰ্ণ এই মন্দিৰৰ কাৰণে মই দান দিম। তাজমহল ভাঙিব লাগে বুলি কৰা মন্তব্যৰ পিছতে প্ৰচণ্ড সমালোচনাৰ সন্মুখীন হোৱা মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ মোগল ৰজা শ্বাহজাহানৰ বিৰুদ্ধে বিচাৰিলে তদন্ত। মমতাজৰ মৃত্যুৰ পিছতো শ্বাহজাহানে আৰু 3গৰাকী মহিলাক বিয়া কৰাইছিল। শ্বাহজাহানে মুঠ 7গৰাকী কিয় বিয়া পাতিলে তাৰ তদন্ত হ'ব লাগে বুলি মন্তব্য বিধায়ক ৰূপজ্যোতিৰ। আনহাতে তেওঁ সমালোচনা কৰাৰ ক্ষেত্ৰতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে। মিয়া বা মিয়াৰ সমৰ্থকে মোৰ মন্তব্যৰ বিৰোধিতা কৰিছে। শ্বাহজাহানে হিন্দু ৰজাৰ টকা লুট কৰি তাজমহল সাজিছিল। আমাৰ টকা চুৰি ডকাইতি কৰি 4 নম্বৰ পত্নীৰ স্মৃতিত তাজমহল সাজিছিল। মোগল ৰজা জাহাংগীৰে 20গৰাকী বিয়া পাতিছিল বুলি কটাক্ষ বিধায়ক কুৰ্মীৰ। 20 চনত মোগলসকল ভাৰতত প্ৰৱেশ কৰিছিল আৰু তাজমহল স্থাপিত হৈছিলে 1632 চনমানত। তাৰপিছতে আমি যদি চাব যাওঁ এই তাজমহল প্ৰায় 100 বছৰ ওচৰ পিছতে মোগলসকলে বা মোগলৰ এজন সেই সময়ত ৰজা শ্বাহজাহানে নিৰ্মাণ কৰিছিল। ক'ৰ টকা কাৰ পৰা লৈছিলে টকা ইমান? এই টকাবোৰ স্বাভাৱিকভাৱে ভাৰতৰ আমাৰ হিন্দু ৰজাসকলৰ পৰা টকা লুটপাট কৰি চুৰ কৰি ডকাইত কৰি আমাৰে খাজানা আমাৰে ধন সম্পত্তি চুৰ ডকাইত কৰি পেলাই টকা লৈ কেই নম্বৰ পত্নী স্মৃতিত বনাইছিল? 4 নম্বৰ পত্নী। এজন ব্যক্তিয়ে এগৰাকী বিয়া পাতিছে, এগৰাকী মৃত্যুত বোলে আৰু দ্বিতীয় গৰাকী বিয়া পাতিছে বেলেগ কথা। এজন শ্বাহজাহানৰ যিজনে 7গৰাকী বিয়া পাতিছে, প্ৰথমতে 4গৰাকী 3গৰাকী বিয়া পাতিলে, মমতাজ বিয়া পাতিছিলে 4 নম্বৰ। তাৰপিছত আকৌ মমতাজৰ বোলে প্ৰেমত বনাইছিল। যদি প্ৰকৃততে প্ৰেম আছিল এটা চিন স্বৰূপে মমতাজৰ স্মৃতিত তাজমহল, তে শ্বাহজাহানে আকৌ পিছত 3গৰাকী কেলে বিয়া পাতিলে? এইটোতে এনকুৱাৰী হ'ব লাগে। কিন্তু আৰু তাৰপিছত আমি চাব যাওঁ শ্বাহজাহানৰে পুতে মানে অৰংজেবে বন্দী কৰিব লগা কেলে হ'ল নিজৰ বাপেকক? অৰংজেবে নিজৰ বাপেক শ্বাহজাহানক বন্দী কৰি পেলাই মৃত্যুদণ্ড দিলে, অৰ্থাৎ কৰ্মফল ভুগিলে নেকি শ্বাহজাহানে? মই হাফু পাগল নহয়, ফুলো পাগল নহয়, একেবাৰে বেষ্ট ফিল্ডাৰ পাইছো। তাৰমানে মই চেৰা পাগল নহয়, হাফ পাগল নহয়, ফুল পাগল নহয়। যিসকলে মোক পাগল বুলি আখ্যা দিছে তেওঁলোক চেৰা পাগল বুলি মই আখ্যা দিছো। মোৰ মায়ে কৈছিল তই হাতী দৰে গৈ থাকিবি, কুকুৰে ভুকিবই। এতিয়া মই হাতী দৰে গৈ আছো, কুকুৰে ভুকি আছে। কোন কুকুৰে কিমান ভুকে ভুকি থাকক, চেৰা পাগল একেবাৰে ভুকি থাকক। যিসকলে মোক পাগল কৈছে মই চবকে চেৰা পাগল আখ্যা দিছো। খবৰ বাতৰি লৈছো আন এটি বিৰতি।